আজি মই নিজকে ধন্য মানিছোঁ যে মাৰ্ঘেৰিটা সাংবাদিক সন্থাই তেখেতসকলৰ 22তম যি প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি লিডুত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰিলে আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশেষকৈ মই এই অঞ্চলৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে মোৰ লগত এক আলাপ অনুষ্ঠান অনুষ্ঠিত কৰিলে আৰু তাৰ বাবে মই সৰ্বপ্ৰথমে মাৰ্ঘেৰিটা সাংবাদিক সন্থাক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানৰ জৰিয়তে বিশেষকৈ আমাৰ এই মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ অন্তৰ্গত যিসকল সাংবাদিক বন্ধু আছে তাৰ ভিতৰত প্ৰায় ৯৯ সংখ্যক সাংবাদিকেই হ'ল আমাৰ ডেকা সাংবাদিক। তেখেতসকলৰ কৰ্মজীৱন আৰু তেখেতসকলৰ এই ক্ষেত্ৰত সাংবাদিকতা যিটো জীৱনৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে যিখিনি বা ন্যূনতম যিখিনি তেখেতসকলৰ দায়িত্ব বা কৰ্তব্য আছে সেই সম্পৰ্কে আমাক দুআষাৰ ক'বলৈ দিয়াৰ বাবে মই মোৰ ফালৰ পৰা যিকণ পাৰোঁ তেখেতসকললৈ পৰামৰ্শ আগবঢ়াওঁ আৰু বিশেষকৈ মই সাংবাদিক বন্ধুসকলক তেখেতসকলৰ যিটো অৰ্থাৎ এই পবিত্ৰ বৃত্তিটোক তেখেতসকলে যাতে সন্মান কৰিবলৈ শিকে, অৰ্থাৎ যেতিয়াই সাংবাদিকতাৰ দৰে এটা পবিত্ৰ বৃত্তিক নিজেই এজন সাংবাদিক হৈ যেতিয়া তাক সন্মান কৰিব তেতিয়া সেই সন্মানৰ জৰিয়তে তেওঁ নিজেও সন্মানিত হোৱাৰ লগতে দেশৰ বা দহৰ হকে ঠাইখনৰ হকে তেখেতে সেৱা আগবঢ়াবৰ কাৰণে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰিব বুলি মোৰ বিশ্বাস হয়। মই ডেকা বন্ধুসকলক এই আহ্বান জনাইছোঁ আৰু সদুশেষত পুনৰবাৰ আমাৰ অতি অগ্ৰণী যিটো সাংবাদিক সন্থা অৰ্থাৎ মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ সমূহ বিষয়ববীয়া তথা সদস্যলৈ মোৰ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰি মই ইমানতে জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।